নমস্কাৰ মই আজি ভিডিঅ'ত ONDC কেনেকৈ ডকুমেণ্টছ বা কি লাগিব মানে অপেন নেটৱৰ্ক ডিজিটেল কমাৰ্চ এইটো এটা গভৰ্ণমেণ্টৰ মানে প্লেটফৰ্ম হয় এতিয়া সাপোজ ফ্লিপকাৰ্ট বা এমাজনত আপুনি যেতিয়া সেলাৰ গ্ৰুপ হিচাপে এন্ট্ৰি কৰি আপোনাৰ প্ৰডাক্টটো বেচে ঠিক তেনেকৈ এইটো অপেন নেটৱৰ্ক ফৰ ডিজিটেল কমাৰ্চ এইটো গভৰ্ণমেণ্টৰ প্লেটফৰ্ম হয় ইয়াত আপুনি মানে ৰেজিষ্টাৰ কৰি আপুনি আপোনাৰ প্ৰডাক্টটো ডিসপ্লে কৰি আপুনি সেল কৰিব পাৰে আপুনি এজ এ সেলাৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে কি ডকুমেণ্টছ আপোনাৰ প্ৰয়োজন হ'ব এতিয়া নাম্বাৰ 1 হ'ল আপোনাৰ বিজনেছ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ আপোনাৰ কোম্পানীৰ মানে ডিটেইলছ আপুনি দিব লাগিব আৰু পেন কাৰ্ড আপোনাৰ ইণ্ডিভিজুৱেল পেন কাৰ্ড বা GST লাগিব কোম্পানীৰ আপুনি এইখিনি দিব লাগিব আৰু নেক্সট নাম্বাৰ 2 হৈছে আইডেন্টিফাই এণ্ড এড্ৰেছ প্ৰুফ আপোনাৰ ঘৰৰ এড্ৰেছ সেইখিনি আপুনি গোটেই ডিটেইল তাত মেনশ্যন কৰি দিব লাগিব যিবিলাক আপোনাৰ ফিল আপ কৰিব লাগে সেইখিনি আপুনি তাতে দিব লাগিব আৰু নেক্সট আপুনি বেংক একাউণ্ট ডিটেইলছটো আপুনি দিব লাগিব কেনসেল চেক দিব লাগিব সেইখিনি আপুনি ফিল আপ কৰিলে আৰু তাৰ পাছত আহিলে আপোনাৰ এগ্ৰিমেণ্ট অন টাৰ্মছ মানে যিটো টাৰ্ম এণ্ড কণ্ডিশ্যনছ থাকিব লাষ্টত আপোনাৰ ONDC আৰু আপোনাৰ মাজত সেইখিনি আপুনি সাইন কৰিব লাগিব আৰু নেক্সট আহিলে আপোনাৰ প্ৰডাক্ট ডিসপ্লে মানে আপুনি যিটো প্ৰডাক্ট বিক্ৰী কৰিব বিচাৰিব ONDC প্লেটফৰ্মত সেই প্ৰডাক্টৰ আপুনি উন্নত মানৰ ফটো বা ইমেজ আপুনি তাত দিব এতিয়া সাপোজ আমি ফ্লিপকাৰ্ট বা এমাজনৰ পৰা আমি কিবা এটা বস্তু কিনিব হলে আমি প্ৰথমে ইমেজটো চাওঁ ইমেজটো চোৱাৰ পিছতহে আমি সেইখিনি কৰোঁ গতিকে আপুনি এইখিনি কাম কৰি আপুনি মানে এজ এ সেলাৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু এজ এ বায়াৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব হলে যে আপোনাৰ হোম এড্ৰেছ এইখিনি বেছি মানে আপোনাক নালাগে কাৰণ আমি এতিয়া ফ্লিপকাৰ্ট বা এমাজনৰ পৰা আমি বস্তু এটা কিনিলে আমি মানুহক ঘৰৰ এড্ৰেছ বা এইখিনিয়ে দিওঁ সেইখিনিয়ে তাত দিব লাগিব আপুনি তেনেকৈ তাৰ পৰা বস্তু কিনিব পাৰিব আৰু এইটো হৈছে এটা প্লেটফৰ্ম য'ত যিটো প্লেটফৰ্মত মানে আপোনাৰ গোটেই সেলাৰ গ্ৰুপ থাকিব বায়াৰ গ্ৰুপ থাকিব বা ট্ৰান্সপৰ্ট প্ৰভাইডাৰ থাকিব বা সাৰ্ভিস প্ৰভাইডাৰ থাকিব এতিয়া সাপোজ আপোনালোকে ঘৰৰ পৰা কিছুমানে আচাৰ বনায় বা বিউটি পাৰ্লাৰ আছে বা এনেকুৱা ধৰণৰ সাৰ্ভিসবিলাক আপুনি তাত ৰেজিষ্টাৰ কৰি সেইমতে আপুনি প্ৰভাইড কৰিব পাৰিব এতিয়া আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে ONDCত আপোনালোকে কেনেকৈ মই ৱেবছাইটটো দি দিছোঁ তাতে ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি এজ এ বায়াৰ এজ এ সেলাৰ আপুনি তাত ৰেজিষ্টাৰ কৰিব পাৰিব এতিয়া আজি ভিডিঅ'টোত আপোনালোকে গম পালে কেনেকৈ ডকুমেণ্টছবিলাক আপলোড কৰে এনেকুৱা ধৰণৰ নতুন টপিকৰ পৰা মই আপডেট দি থাকিম যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থব আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে এক্সপৰ্ট ইম্পৰ্টৰ জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে এডমিশ্যন হৈ আছে গতিকে এবাৰ চিষ্টেমটো শিকি লওক এক্সপৰ্টৰ তাৰ পাছত আপোনালোকৰ সকলো দেশৰ কাৰণে এক্সপৰ্ট ইম্পৰ্টৰ কোৰ্ছ একে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'